নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ FYGBৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ পলিটিকেল ছায়েন্সৰ প্ৰথম অধ্যায়ৰ অতি চমু প্ৰশ্ন উত্তৰৰ বিষয়ে জানিম। ব'লা তেনেহ'লে আমি আৰম্ভ কৰোঁ আজিৰ পাঠ্যক্ৰম। প্ৰথম অধ্যায় ৰাজনৈতিক তত্ত্ব। ইয়াৰে অতি চমু প্ৰশ্ন উত্তৰ হ'ল 1 নম্বৰ, পলিটিক্স শব্দটো কি শব্দৰ পৰা উদ্ভৱ হৈছে? গ্ৰীক শব্দ পলিচৰ পৰা উদ্ভৱ হৈছে। ৰাজনীতি শব্দটো কোনে প্ৰথম ব্যৱহাৰ কৰিছিল? এৰিষ্টটলে। নেক্সট কুৱেশ্যন, গ্ৰীক দাৰ্শনিক এৰিষ্টটলে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম লিখা। দ্য পলিটিক্স। গ্ৰীক শব্দ পলিচৰ অৰ্থ কি? নগৰ ৰাষ্ট্ৰ। প্ৰাচীন গ্ৰীচ নগৰ ৰাষ্ট্ৰসমূহৰ কাম-কাজৰ লগত জড়িত বিষয়ক কি বোলা হৈছিল? পলিটিক্স বোলা হৈছিল। ৰাজনীতি বিজ্ঞানক প্ৰগতিশীল বিজ্ঞান বুলি কোনে অভিহিত কৰিছিল? লৰ্ড বাইছে। ৰাজনীতি বিজ্ঞানৰ লগত সম্বন্ধ থকা দুবিধ সমাজ বিজ্ঞানৰ নাম লিখা। ইতিহাস আৰু অৰ্থনীতি। ৰাজনীতি বিজ্ঞানক বিজ্ঞান বুলি অভিহিত কৰা দুজন চিন্তাবিদৰ নাম লিখা। এৰিষ্টটল আৰু ফ্ৰেডৰিক পলক। ইতিহাস অবিহনে ৰাজনীতি বিজ্ঞান সাৰশূন্য। ৰাজনীতি বিজ্ঞান অবিহনে ইতিহাস নিষ্ফলন বুলি কোনে কৈছিল? ছাৰ জন চিলিয়ে কৈছিল। ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন? এৰিষ্টটল। ৰাজনীতি কি? সুস্থ অৰ্থত ৰাজনীতি হ'ল জনসাধাৰণক সেৱা কৰা এক কাৰ্য। আনহাতে সংকীৰ্ণ অৰ্থত ৰাজনীতি হ'ল ব্যক্তিগত নাইবা দলগত স্বাৰ্থ পূৰণৰ এক কাৰ্য। নেক্সট কুৱেশ্যন, ৰাজনীতি তত্ত্ব কি? ৰাজনৈতিক তত্ত্বই ৰাষ্ট্ৰ, চৰকাৰ, ৰাজনৈতিক নীতি আৰু আদৰ্শসমূহ প্ৰণালীবদ্ধভাৱে পৰ্যালোচনা কৰে। ৰাজনৈতিক তত্ত্ব হ'ল ৰাজনৈতিক ধাৰণা আৰু আদৰ্শসমূহৰ প্ৰকৃতি, প্ৰয়োজনীয়তা আৰু তাৎপৰ্য ব্যাখ্যা কৰা এক আহিলা। ৰাজনীতি বিজ্ঞান কি? ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ আৰু চৰকাৰৰ উপৰিও সমাজ, ৰাজনৈতিক দল, স্বাৰ্থন্বেষী গোট ইত্যাদিৰ বিষয়ে অধ্যয়ন কৰে। ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰতে আৰম্ভ আৰু ৰাষ্ট্ৰতে শেষ বুলি কোনে মন্তব্য কৰিছিল? ডক্টৰ গাৰ্নাৰে। দুজন প্ৰাচীন ৰাজনৈতিক চিন্তাবিদৰ নাম লিখা। এৰিষ্টটল আৰু প্লেটো। দুজন আধুনিক ৰাজনৈতিক চিন্তাবিদৰ নাম লিখা। কাৰ্ল মাৰ্ক্স আৰু ৰুছো। দি ৰিপাব্লিক নামৰ গ্ৰন্থখন কোনে লিখিছিল? প্লেটোৱে লিখিছিল। ৰাজনীতি বিজ্ঞান বিষয়ক বিজ্ঞানৰ মৰ্যাদা দিবলৈ প্ৰয়াস কৰা দুজন চিন্তাবিদৰ নাম লিখা। ডেভিড ষ্টিন আৰু পলক। কোনে কৈছিল ৰাজনীতি বিজ্ঞান থকাটো সম্ভৱ নহয় আৰু উচিতো নহয়? চাৰ্লছ এ বেয়াৰ্ডে কৈছিল। ৰাজনীতি বিজ্ঞান চৰকাৰৰ সৈতে জড়িত কোনে কৈছিল? লিককে। কাৰ মতে ৰাজনীতি বিজ্ঞান হৈছে ক্ষমতা আৰু বিতৰণৰ অধ্যয়ন? হেল্ড লেছৱেলৰ মতে। মডাৰ্ণ পলিটিক্স এণ্ড গভৰ্ণমেণ্ট গ্ৰন্থৰ লিখক কোন? এলান বল। ৰাজনীতি হ'ল মূল্যৰ কৰ্তৃত্ব সম্পন্ন বণ্টন কথাষাৰ কোনে কৈছিল? ডেভিড ষ্টিনে কৈছিল। কোনে ৰাজনৈতিক নীতিসমূহক নৈতিকতাৰ সৈতে সংযোগ কৰিব বিচাৰিছিল? মহাত্মা গান্ধীয়ে। 25 নম্বৰ কুৱেশ্যনটো, দুজন লেখকৰ নাম উল্লেখ কৰা যিসকলে ৰাজনীতিক আৰু অৰ্থনৈতিক বিষয় দুটা একেলগে আলোচনা কৰিছে। জন লক আৰু জেৰেমি বেন্থাম। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আৰু বিংশ শতিকাৰ প্ৰথম 50 বছৰত ৰাজনীতি বিজ্ঞানৰ ওপৰত প্ৰচুৰ প্ৰভাৱ বিস্তাৰ কৰা যিকোনো দুজন সমাজবিদৰ নাম উল্লেখ কৰা। জিম মস্কা আৰু মেক্স ৱেবাৰ। ৰাজনীতি বিজ্ঞানত আচৰণবাদৰ বিপ্লৱ আগবঢ়াই নিবলৈ গৱেষণা আৰু লিখাৰ চেষ্টা চলোৱা দুজন ৰাজনীতি চিন্তাবিদৰ নাম উল্লেখ কৰা। ডেভিড ষ্টিন আৰু চাৰ্লছ মেৰিয়াম। কোন দুজন গ্ৰীক চিন্তাবিদে সৰ্বপ্ৰথমে ৰাজনীতি বিজ্ঞান প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল? প্লেটো আৰু এৰিষ্টটলে। কোনে মত প্ৰকাশ কৰিছিল যে ৰাজনীতি বিজ্ঞানে হ'ল ৰাজনীতিৰ শিপা? লৰ্ড বাইছে। কোনে কৈছিল নৈতিকতাহীন ৰাজনীতি মৰণ ফাণ্ডৰ দৰে? মহাত্মা গান্ধীয়ে। কাৰ্ল মাৰ্ক্সৰ মতে সমাজত অন্তৰ্নিহিত বৈষম্যৰ মূল কাৰণ কি? অৰ্থনৈতিক অসমতা। কমিউনিষ্ট মেনিফেষ্টো গ্ৰন্থখনৰ লিখক কোন?
কার্ল মার্কস। রাজনৈতিক ব্যৱস্থাৰ ধাৰণাটো প্ৰৱৰ্তন কৰা প্ৰথম চিন্তাবিদৰ নাম কি? ডেভিড হষ্টন। বিখ্যাত দাৰ্শনিক এৰিষ্টটলে তেওঁৰ বিখ্যাত গ্ৰন্থ পলিটিক্সত কি লিখিছিল? বিখ্যাত দাৰ্শনিক এৰিষ্টটলে তেওঁৰ বিখ্যাত গ্ৰন্থ পলিটিক্সত লিখিছিল যে মানুহে প্ৰাকৃতিকভাৱে এক ৰাজনৈতিক জীৱ আৰু যি ঘটনাক্ৰমে নহয় বৰঞ্চ প্ৰাকৃতিকভাৱে যুক্ত নহয়। তেওঁ হয়তো মানৱতাৰ ঊৰ্ধ্বত নাইবা মানৱতাৰ তলত। চিলিৰ মতে ৰাজনৈতিক বা ৰাজনীতি বিজ্ঞান কি? চিলিৰ মতে ৰাজনৈতিক অৰ্থনীতিয়ে বৃত্তিৰ লগত জীৱৰ বিজ্ঞানে জীৱৰ লগত, বীজগণিতে সংখ্যাৰ লগত আৰু জ্যামিতি ক্ষেত্ৰ আৰু বিস্তাৰৰ লগত যেনেদৰে জড়িত ঠিক তেনেদৰে ৰাজনীতি বিজ্ঞানে চৰকাৰৰ সকলো বিষয়ৰ ওপৰত অনুসন্ধান কৰে। নেক্সট কুৱেশ্যন, গেৰিছৰ মতে ৰাজনীতি বিজ্ঞান কি? গেৰিছৰ মতে ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰৰ উৎপত্তি, বিকাশ, উদ্দেশ্য আৰু সকলো নৈতিক সমস্যাৰ সৈতে জড়িত। পল জেনেটৰ মতে ৰাজনীতি বিজ্ঞান সংজ্ঞা কি? পল জেনেটৰ মতে ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ সেইটো অংশ যি ৰাষ্ট্ৰৰ ভেটি আৰু চৰকাৰৰ নীতিৰ লগত জড়িত। নেক্সট কুৱেশ্যন, ডক্টৰ গাৰ্ডনাৰৰ মতে ৰাজনীতি বিজ্ঞান কি? গাৰ্ডনাৰৰ মতে ৰাজনীতি বিজ্ঞান আদি আৰু অন্ত থাকে ৰাষ্ট্ৰৰ মাজতে। কোন চনত দি আমেৰিকান পলিটিকেল ছায়েন্স এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল? 1903 চনত। কোন চনত দি আমেৰিকান পলিটিকেল ছায়েন্স ৰিভিউ নামৰ আলোচনীখন প্ৰকাশ কৰিছিল? 1906 চনত। বিখ্যাত দাৰ্শনিক এৰিষ্টটলে তেওঁৰ বিখ্যাত গ্ৰন্থ পলিটিক্সত কি লিখিছিল? বিখ্যাত দাৰ্শনিক এৰিষ্টটলে তেওঁৰ বিখ্যাত গ্ৰন্থ পলিটিক্সত লিখিছিল, মানুহ প্ৰাকৃতিকভাৱে এক ৰাজনৈতিক জীৱ আৰু যি ঘটনাক্ৰমে নহয় বৰঞ্চ প্ৰাকৃতিক ৰাষ্ট্ৰযুক্ত নহয়। তেওঁ হয়তো মানৱতাৰ ঊৰ্ধ্বত নাইবা মানৱতাৰ তলত। ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা? ৰাজনৈতিক তত্ত্ব ৰাজনৈতিক বিজ্ঞানৰ অংশ বিশেষ। ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক বিষয় আৰু সমস্যা সম্পৰ্কে কিছুমান তাত্ত্বিক ব্যাখ্যা আগবঢ়ায়। ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক বিষয়ৰ কিছুমান নীতিক সূত্ৰবদ্ধ কৰে। ৰাজনৈতিক তত্ত্বই ৰাজনীতি বিজ্ঞানৰ বিষয়সমূহক উপযুক্ত তথ্যৰ সহায়ত বিশ্লেষণ কৰি এক সিদ্ধান্তত উপনীত হয়। ৰাজনৈতিক তত্ত্বৰ দুটা প্ৰয়োজনীয়তা নাইবা প্ৰাসংগিকতা উল্লেখ কৰা। ৰাজনৈতিক তত্ত্বই যিকোনো ৰাজনৈতিক আদৰ্শ আৰু অনুষ্ঠানৰ দ্বাৰা সমাজ আৰু ৰাষ্ট্ৰ পৰিচালিত হয় সেইবোৰৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰে। ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক ধাৰণাসমূহৰ অৰ্থ নিৰূপণ আৰু বিশ্লেষণ কৰে। ভাৰতীয় সংবিধান অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে উল্লেখ আছেনে? উদাহৰণ দিয়া। ভাৰতীয় সংবিধান অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে স্পষ্ট উল্লেখ আছে। সংবিধানৰ 17 নং অনুচ্ছেদ মতে অস্পৃশ্যতা নিষিদ্ধ কৰি অপৰাধ হিচাপে গণ্য কৰা হৈছে। ইয়াৰ তলত কিছুমান শুদ্ধ প্ৰশ্ন আছে, এইবিলাক তোমালোকে চাই লোৱা। এইবোৰ আমি আগতে পঢ়ি অহা বস্তুবিলাকে শুদ্ধ ৰূপত ইয়াতে প্ৰতিস্থাপন কৰিছে। তোমালোকে এইবোৰ ভালদৰে চাই ল'বা, পৰীক্ষাত আহিব পাৰি ইয়াৰ পৰাও তোমালোকে ভালকৈ চাই ল'বা। তো শ্বৰ্ট কুৱেশ্যনখিনি আলোচনা কৰা হৈ গ'ল। এতিয়া নেক্সট ভিডিঅ'ত 2 মাৰ্কৰ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ।